আমাৰ মাজতে উপস্থিত আছে এজন সামাজিক মাধ্যমত বিভিন্ন সময়ত খলকনি লগাই থকা এজন ব্যক্তি পদ্ম গগৈদেৱ। মই তেখেতকো অকণমান আগবাঢ়ি আহিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেখেতক এখনি গুৰুজনাৰ বস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে মই উদযাপন সমিতিৰ শ্ৰদ্ধাৰ সভানেত্ৰী মনালিছা গগৈ বাইদেউক অনুৰোধ জনাইছোঁ। এইবাৰ মই অনুষ্ঠানলৈ আগবঢ়াৰ প্ৰাক মুহূৰ্ততে শ্ৰদ্ধাৰ পৰিচালনা সমিতিৰ সভানেত্ৰী বাইদেউ মই দুআষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জয় জয়তে আজিৰ সভাত উপস্থিত থকা সকলো সুধীবৃন্দলৈকে মোৰ শ্ৰদ্ধাপূৰ্ণ নমস্কাৰ জনাইছোঁ। লগতে শংকৰদেৱ সংগীত বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। চাওঁতে চাওঁতে আহি এবছৰ অতিক্ৰম কৰিলে, কিন্তু ভবা নাছিলোঁ সেই দিনটো এতিয়াও মনতেই আছে। কি ধৰণে আমি আগবাঢ়ি আহিছিলোঁ, মাথো 10-12জন ব্যক্তিৰ লগত আলোচনা কৰি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু তাৰ ক্ষেত্ৰত কিমানখিনি সফলতা লাভ কৰিছোঁ। পতাকা উত্তোলনৰ সেই কাৰ্যভাৰ মই ৰুমজুম ফুকন বাইদেউক দিব বিচাৰোঁ। আৰু লগতে আমাৰ পৰম সৌভাগ্য যে আমাৰ আন এজন সঞ্চালক সুদীপ্ত ফুকন ছাৰৰ সহধৰ্মিনী বাইদেউ ৰিংকি ফুকন বাইদেউ উপস্থিত আছে। আমি তিনিওগৰাকীয়ে একেলগে এই পতাকাখন উত্তোলন কৰিব বিচাৰোঁ। বিশেষ নকওঁ, অনুৰোধ জনাইছোঁ বাইদেউ আহক। এয়া আমাৰ বাবে গৌৰৱৰ কথা, আপোনালোকক আমি পাই আছোঁ লগত। আমি শোভাযাত্ৰা শুভোদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা মৰিয়নী বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু লগতে বহুতো উপাধিৰে বিভূষিত শ্ৰীযুত তৰুণ শইকীয়া ডাঙৰীয়া, উপস্থিত আমাৰ বাহনী চাহ বাগিচাৰ সঞ্চালক মণ্ডলীৰ সহধৰ্মিনী বাইদেউসকল, উপস্থিত শংকৰদেৱ সংগীত বিদ্যালয়ৰ প্ৰভাতে সেই কথাষাৰ যেন আজি সঠিকভাৱে মই সঠিক ঠাইত ক'বলৈ পাইছোঁ, তেনেকুৱা মোৰ মনলৈ ভাৱ আহিছে।